জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাত ফাদিল হ'ল ভয়ংকৰ ৰহস্য। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ঢাকি ৰাখিব বিচাৰিছে কোনে? ইতিমধ্যে পোহৰলৈ আহিছে এক ভয়ংকৰ ৰহস্য। GMCHত জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট জালিয়াতিৰ এক ভয়ংকৰ কল ৰেকৰ্ডিং ভাইৰেল। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিলৰ কাৰণে পুনৰ এবাৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ সমগ্ৰ অসমবাসীয়ে চৰকাৰক অনুৰোধ কৰিছিল। চৰকাৰেও অসমবাসীৰ অনুৰোধ মৰ্মে পুনৰ এবাৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ GMCHত জুবিন গাৰ্গৰ শৰীৰটো পঠিওৱা হৈছিল। কিন্তু GMCH অৰ্থাৎ গুৱাহাটী মেডিকেল হস্পিটেলত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট কোনে জালিয়াতি কৰিব বিচাৰিছে? ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভয়ংকৰ কল ৰেকৰ্ডিং। কল ৰেকৰ্ডিংটোত স্পষ্টকৈ কোৱা হৈছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট জালিয়াতি কৰা হৈছে। ইতিমধ্যে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। প্ৰথমে সেই বিশেষ কল ৰেকৰ্ডিংটো আপোনালোকক শুনাই ল'ব বিচাৰিছো। আজি ৰাতি 2টা বজাত পোষ্টমৰ্টম কৰিব। আজি তাৰমানে প্লেন কৰি কিনে কৰিছি। আচ্ছা, তাতে প্ৰিন্সিপাল গোটাই আহিছে। মোক এমএতে ফোন মাৰিছে। মোৰ ৰুমটো তাতে নাছিল আগতে, এনতে থাকে এনতে গেছি। তাৰমানে প্লেন কৰি আছে মোটামুটি 2টামান বজাত পোষ্টমৰ্টম কৰিব, ৰিপৰ্টটো কিবা কৰিব, কৰি কিনে সেনেকে উলাই দিব। এতিয়া মোৰ লগৰ কনফাৰ্ম, একদম কনফাৰ্ম মোক ফোন কৰিছে। প্ৰিন্সিপাল গোটাই আহিছে, সভাপতি প্ৰিন্সিপাল GMCৰ যিমান আছে A to Z। এতিয়া মই কি বুলি কয় প্ৰাগ নিউজৰ এটা ফোন মাছলি, ফোনটো তোলা নাই। এতিয়া এই মই সেইকাৰণে আছো, কোনোবা চিনাকি আছে কওঁ যাবা দি কবা এটা কোনোবা চেনেলে। কল ৰেকৰ্ডিংটোত পোৱা সকলোবোৰ তথ্য যদি সত্য হয় তেন্তে এয়া প্ৰমাণিত হৈছে যে জুবিন গাৰ্গৰ মৃত্যু যে কোনো আকস্মিক দুৰ্ঘটনা নাছিল, আছিল পৰিকল্পিত হত্যাকাণ্ড। এতিয়া প্ৰশ্ন হৈছে কোনে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য লুকুৱাবলৈ চেষ্টা কৰিছে? ইয়াৰ আঁৰৰ ব্যক্তিসকল কোন? সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সকলোবোৰ কথা। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট মিডিয়া আছাম।